নমস্কাৰ তোমালোক সকলোকে মই ধ্ৰুৱ ছাৰে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ আজি আমি ডিসকাস কৰিম তোমালোকৰ যোনটো প্ৰি-বোৰ্ড হৈ গ'ল ৰিভিজনাৰী এক্সামিনেশ্যন 2025 তাৰ সায়েন্সৰ কোৱেশ্চন পেপাৰখন আমি ডিসকাস কৰিম ঠিক আছে যেহেতু তোমালোকৰ বহুত কেইটা প্ৰশ্ন আহিছিলে 100 নম্বৰ 3 ঘণ্টাৰ প্ৰশ্ন হয় এখন তো মানে আমি যদি ভিডিঅ'ত কৰিব যাওঁ বহুত দীঘল হৈ যাব সেই কাৰণে অকল এমসিকিউ কেইটা ডিসকাস কৰিম আৰু বাকি তোমালোকৰ গোটেই ডিটেইল সলিউশনখিনি ডেসক্ৰিপচন বক্সত তোমালোকে লিংক পাই যাবা তাৰ পৰা তোমালোকে সলিউশনখিনি ডাউনলোড কৰি ল'ব পাৰা ঠিক আছে আৰু যদি কিবা তোমালোকৰ ডাউট থাকে তেতিয়াও আমাক মেছেজ কৰিব পাৰা সব দিয়া আছে টেলিগ্ৰামত তোমালোকে আমাক মেছেজ কৰিব পাৰা আৰু তোমালোকৰ ডাউটবিলাক খুদি পিনি ডাউটবিলাক তোমালোকে ক্লিয়াৰ কৰি ল'ব পাৰা ঠিক আছে এতিয়া আমি আৰম্ভ কৰোঁ তোমালোকৰ যোনটো ৰিভিজনাৰী এক্সামিনেশ্যনৰ এমসিকিউ কেইটাৰ পৰা ঠিক আছে যোনটো তোমালোকৰ 45টা এমসিকিউ আহিছিল তোমালোকে জানাই চাগে আৰু ইয়াৰ যোনটো প্ৰথম প্ৰশ্নটোৰ উত্তৰ হ'ব প্ৰশ্ন প্ৰথম এনে ধৰণৰ আছিল যে হুইচ ওৱান অফ দ্য ফলোইং ইজ এ ডাবল ডিসপ্লেসমেন্ট ৰিএকশন তলত দিয়া বিক্ৰিয়াবোৰৰ মাজত ডি অপসাৰণ বিক্ৰিয়াটো কোনটো এতিয়া ডি অপসাৰণ বিক্ৰিয়া কি আছিল য'ত তোমালোকৰ মানে আয়ন বিলাকৰ হাল হলনি হয় ঠিক আছে হেতুৱে হৈছে তোমালোকৰ ডি অপসাৰণ বিক্ৰিয়া এটা সোৱা ইয়াত তোমালোকৰ কোড আয়নৰ হাল হলনি হৈছে কোনটো অপচনত হৈছে অপচন নম্বৰ 4 এখানে কারেক্ট আনসারটো কি হ'ব তোমালোকৰ অপচন নম্বৰ 4 ইজ দা কারেক্ট আনসার ওকে নেক্সট তোমালোকৰ আৰু নেক্সট তোমালোকৰ যোনটো প্ৰশ্ন আছে নিম্নলিখিত স্তম্ভ ক আৰু স্তম্ভ খ মিলোৱা সঠিক ক্ৰমটো বাছি উলিওৱা ঠিক আছে আৰু এই যোনটো তোমালোকৰ কোৱেশ্চন নম্বৰ 2 একদম ডাইৰেক্ট বুকৰ পৰা দি দিছে তোমালোকৰ এখন তালিকা আছে এই তালিকাখনৰ পৰা ডাইৰেক্ট দিয়া আছে তোমালোকে চাগে এই বস্তু ভালদৰে যদি পঢ়িছা শুদ্ধ উত্তৰ দি আহিছা ঠিক আছে তে ইয়াত তোমালোকৰ যোনটো ৰাইট অপচন হ'ব এটো অপচন বি ইজ দা কারেক্ট আনসার নেক্সট তোমালোকৰ নেক্সট কোৱেশ্চনটো চাওঁ কোৱেশ্চন নম্বৰ 3 তলত দিয়া মৌলসমূহৰ ধাতৱীয় ক্ৰমৰ অৰ্ধক্ৰম সজালে কোনটো ক্ৰম শুদ্ধ হ'ব এতিয়া আমাক এখিনি কিছুমান তোমালোকৰ মৌল দিছে ইয়াৰ ধাতৱীয় ধৰ্মৰ অৰ্ধক্ৰমত সজাব লাগে ইয়াত তোমালোকৰ যোনটো কারেক্ট আনসার হ'ব অপচন 3 এটো আছে ইয়াটো অপচন নম্বৰ বি ঠিক আছে সোডিয়াম মেগনেছিয়াম এলুমিনিয়াম সিলিকন আৰু ক্লোৰিন ওকে নেক্সট চতুৰ্থ প্ৰশ্নটো হৈছে যে প্ৰপানল থকা কাৰ্যকৰী মূলকটো কি হয় ইয়াৰ তোমালোকৰ এটো তোমালোকৰ কিতাপৰ পৰা ডাইৰেক্ট আহিছে ইয়াৰ যোনটো কারেক্ট আনসার হ'ব 4 নম্বৰ এটো হ'ব তোমালোকৰ CHO মানে অপচন নম্বৰ বি প্ৰপানেল ঠিক আছে প্ৰপানেল মানে কি আছে তোমালোকৰ ইয়াত আছে তোমালোকৰ এলডিহাইড ওকে তে নেক্সট তোমালোকৰ আছে এই কোৱেশ্চন নম্বৰ 5 হাইড্ৰক্লৰিক এসিডৰ লঘু জলীয় দ্ৰৱক কি উৎপন্ন হয় এটো তোমালোকৰ ডাইৰেক্ট বুকৰ পৰা আহিছে ইয়াৰ যোনটো 5 নম্বৰ কোৱেশ্চন আনসাৰ হ'ব এটো অপচন নম্বৰ এ হাইড্ৰনিয়াম আয়ন আৰু OH আয়ন ওকে সৰি এটো ভুল আছে তোমালোকৰ অপচন নম্বৰ বি হ'ব ওকে দুটা এটাকে মানে লগে উৎপন্ন হ'ব নোৱাৰে তো এটো অপচন এ নহয় অপচন বি ইজ দা কারেক্ট আনসার ক্লোৰিন আয়ন আৰু এফালে তোমালোকৰ হাইড্ৰনিয়াম আয়ন ওকে নেক্সট তোমালোকৰ এটা চোৱা অপচন কোৱেশ্চন নম্বৰ 6 তলৰ কোনটো নাইট্ৰজেন অণুৰ শুদ্ধ ইলেক্ট্ৰনৰ গঠন ইয়া তোমালোকৰ ইয়াত ইলেক্ট্ৰনৰ বিন্দু গঠন কিছুমান দিয়া আছে তোমালোকৰ এটো কিতাপৰ পৰা ডাইৰেক্ট দিয়া হৈছে তোমালোকে ঠিক আছে এটো 6 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব সি কাৰণ কি হৈছে তোমালোকৰ যেটো নাইট্ৰজেনটো কি হয় তোমালোকৰ তিনডাল বন্ধনীয়ে বান খাই থাকে এনেকৈ তিনডাল বন্ধনী থাকে তেনেদৰে তোমালোকৰ নাইট্ৰজেনটো বান খাই থাকে ওকে নেক্সট তোমালোকৰ প্ৰশ্নটো চোৱা 7 নম্বৰ প্ৰশ্নটো দিছে যে তলত দিয়া চিত্ৰটোত কিহে মলি আতৰাই ইয়াত মলি কিহেৰে আতৰাই ইয়াৰ যোনটো কারেক্ট আনসার হ'ব কারেক্ট আনসারটো অপচন এ মাইসেলিত মলি প্ৰলম্বনে কি কৰে মলিবিলাক অতৰাই নিয়ে ঠিক আছে নেক্সট চোৱা তোমালোকৰ যোনটো কোৱেশ্চন নম্বৰ 8 দিয়া আছে এটা জুলীয়া পদাৰ্থৰ নমুনা এটা টোপাল এখন পিএইচ কাগজত দিয়া হৈছে এটা কাগজখন নীলা হৈ পৰিল এটা পদাৰ্থটো কি হ'ব এটা ইয়াত কি হৈছে তোমালোকৰ যোনখন পিএইচ পেপাৰখন কি হৈছে নীলাৰ ৰঙাৰ পৰা নীলা হৈছে এটা ৰঙাৰ পৰা নীলা কি ক্ষেত্ৰত হয় তোমালোকৰ কি ক্ষেত্ৰত হ'ব সোডিয়াম কাৰ্বনেটৰ ক্ষেত্ৰত হ'ব ঠিক আছে কাৰণ তোমালোকৰ যোনটো মানে নীলাই কি বুজায় তোমালোকৰ নীলাই বুজায় যায় যে সেই যোনটো তোমালোকৰ পদাৰ্থ জুলীয়া পদাৰ্থ বা দ্ৰৱটো কি হয় বেসিক হয় বুলি ঠিক আছে ইয়াত বেসিক মানে কি ক্ষাৰক ইয়াত ক্ষাৰক কি আছে তোমালোকৰ সোডিয়াম কাৰ্বনেট আছে ক্ষাৰক নেক্সট তোমালোকৰ 9 নম্বৰ প্ৰশ্নটো চোৱা যে
এজন ষ্টুডেণ্টে ফিল 5 মিটাৰ লেড নাইট্ৰেট এণ্ড 4 মিলিলিটাৰ পটেছিয়াম আয়ৰেট সলিউশ্যন হোৱাট উইল বি দ্য ষ্টুডেণ্ট অবজাৰ্ভেশ্যন ঠিক আছে এইটো তোমালোকৰ ডাইৰেক্ট যোনটো কাৰ্যকলাপ চেপ্টাৰ 1ৰ সেই কাৰ্যকলাপটোৰ প্ৰথম যোনটো কাৰ্যকলাপ আছিলে সেই কাৰ্যকলাপটোৰ পৰা দিয়া হৈছে ঠিক আছে প্ৰথম তিনিটা যোনটো কাৰ্যকলাপ আছিলে সেই প্ৰথম তিনিটা কাৰ্যকলাপৰ শেষৰ দিয়া আছে শেষৰটো ইয়াত তোমাৰ কাৰেক্ট আনচাৰ হ'ব য়েল্লো প্ৰিচিপিটেড হালধীয়া অৰ্ধক্ষেপ দেখিছেনে কেনেদৰে তোমালোকৰ যোনবিলাক কাৰ্যকলাপ সেই কাৰ্যকলাপবিলাকৰ বাবে তোমালোকৰ প্ৰশ্নবিলাক আহিছে নেক্সট তোমালোকৰ কুৱেশ্যন নম্বৰ 10 টো চোৱা কোনবিধ ৰক্ত বাহিকাই মানুহৰ হৃদয়ৰ পৰা অশুদ্ধ তেজ হাওঁফাওঁলৈ উলিয়াই নিয়ে এইটো তোমালোকৰ বায়'লজিৰ পৰা প্ৰশ্ন ইয়াৰ ৰাইট আনচাৰটো হৈছে তোমালোকৰ ক্ৰোমধমনী বা পালমিনাৰী আৰ্টাৰী নেক্সট তোমালোকৰ কুৱেশ্যন নম্বৰ 11 টো চোৱা কবিতা এটা লিখোঁতে মগজুৰ কাৰ্যক্ৰম হোৱা অংশটো কি দেখিছেনে মগজুৰ যোনবিলাক তোমালোকৰ মগজুৰ প্ৰতিটো কোনটো অংশই কি কাম কৰে তোমালোকৰ বহুত ইম্পৰ্টেণ্ট তোমালোকে সেইকাৰণে ভালদৰে এই বস্তুটো পঢ়ি ল'বা ইয়াৰ যোনটো ৰাইট আনচাৰটো হৈছে তোমালোকৰ অপশ্যন চেৰেব্ৰাম নহয় এইটো কি চেৰেবেলাম নহয় চেৰেব্ৰাম হয় এইটো বেলাম অলপ কনফিউজ হৈ গৈছিলে চেৰেব্ৰাম ঠিক আছে চেৰেব্ৰাম ইজ দ্য ৰাইট আনচাৰ নেক্সট তোমালোকৰ কুৱেশ্যন নম্বৰ 12 টো চোৱা কুৱেশ্যন নম্বৰ 12 দিয়া আছে যে তলত দিয়া কোনবিধ জীৱই ৰেণু গঠন পদ্ধতিৰে বংশ বিস্তাৰ কৰে এইটো তোমালোকে জানাই ডাইৰেক্ট তোমালোকৰ পাঠৰ পৰা দিয়া আছে সেইটো হৈছে তোমালোকৰ ৰাইজোপাছ নেক্সট তোমালোকৰ 13 নম্বৰটো চোৱা 19 শতিকাত প্ৰাকৃতিক নিৰ্বাচনৰ যোগেদি প্ৰজাতিৰ উৎপত্তিৰ ধাৰণা এই সূত্ৰটো কোনে আগবঢ়াইছিল কোৱা এইটো তোমালোকে জানিবই লাগে এইটো হৈছে তোমালোকৰ চাৰ্লছ ডাৰউইন নেক্সট তোমালোকৰ 14 নম্বৰ প্ৰশ্নটো চোৱা তলৰ কোনটো জোৰা সমসংগ অংগ এইটো তোমালোকৰ এই প্ৰশ্নটো বহুতবাৰ আহে হা একেটা প্ৰশ্নই তোমালোকৰ বহুতবাৰ ৰিপিট হৈছে এইটো আগতে তোমালোকৰ ফাইনেল পৰীক্ষাটো আহিছে ইয়াৰ ৰাইট আনচাৰ হ'ব তোমালোকৰ অপশ্যন এ মানুহৰ আঘাত আৰু বাদুলিৰ ডেউকা ঠিক আছে এইটো কিয় হ'ল কাৰণ ইহঁতৰ যোনটো গঠনটো একেই কিন্তু ইহঁতৰ কামবিলাক বেলেগ হয় ঠিক আছে নেক্সট তোমালোকৰ 15 নম্বৰ প্ৰশ্নটো চোৱা 15 নম্বৰটো দিয়া আছে তলৰ কোনবিধ পাকস্থলীত থকা উৎসেচক এইটো তোমালোকে জানিব লাগিব কিন্তু তোমালোকৰ কিতাপৰ পৰা ডাইৰেক্ট দিয়া আছে এইটো 15 নম্বৰ যোনটো প্ৰশ্ন তাৰ কাৰেক্ট আনচাৰটো হৈছে অপশ্যন চি মানে তোমালোকৰ এই পেপচিন আৰু মিউকাছটো ক'ত থাকে আমাৰ পাকস্থলীত থকা উৎসেচক হয় নেক্সট তোমালোকৰ 16 নম্বৰ প্ৰশ্নটো চোৱা 16 নম্বৰ প্ৰশ্নত কৈছে যে ডিএনএ কোনটো অংশ এটা প্ৰটিনৰ বাবে তথ্য প্ৰদান কৰে এই বস্তুটো তোমালোকে জানিব লাগিব এই অপশ্যনটো হৈছে তোমালোকৰ জিন এতিয়া 17 নম্বৰ প্ৰশ্ন চোৱা এমিবা হৰপিল হেলাই আৰু স্থৰ প্ৰজননৰ ক্ষেত্ৰত উমৈহতীয়াকৈ বৈশিষ্ট্যটো কি হ'ব ইয়াৰ অপশ্যন কেইটা চাই ল'বা তোমালোকৰ 17 নম্বৰ ইয়াৰ যোনটো প্ৰশ্নটো হৈছে যে সিহঁতৰ প্ৰজনন ঠিক আছে নেক্সট তোমালোকৰ 18 নম্বৰ প্ৰশ্নটো চোৱা এখন চিত্ৰ দিয়া হৈছে ইয়াত প্ৰদত্ত চিত্ৰত সালোক সংশ্লেষণৰ বাবে CO2 মানে কাৰ্বন ডাই অক্সাইড অপৰিহাৰ্য বুলি পৰীক্ষা প্ৰদৰ্শন কৰা হৈছে ইয়াত এটা X টো কি হয় কোৱা X টো কি হয় আমাক উলিয়াব দিছে তোমালোকৰ কাৰ্যকলাপৰ পৰা দিয়া হৈছে ইয়াৰ যোনটো ৰাইট আনচাৰটো হ'ব কুৱেশ্যন নম্বৰ তোমালোকৰ 18ৰ সেইটো হৈছে তোমালোকৰ অপশ্যন বি পটেছিয়াম হাইড্ৰক্সাইড ঠিক আছে নেক্সট তোমালোকৰ আছে তলৰ কোনবিধ ৰোগ যৌন সংক্ৰামক ৰোগ এইটো হৈছে তোমালোকৰ ৰাইট আনচাৰটো হৈছে তোমালোকৰ ইয়াত চিফিলিছ এতিয়া চোৱা যোনটো তোমালোকৰ 20 নম্বৰ প্ৰশ্ন ইয়াত তোমালোকৰ কিছুমান হেৰি দিয়া আছে উক্তি দিয়া থাকিব আৰু কাৰণ দিয়া থাকিব এতিয়া তোমালোকৰ সেই উক্তি আৰু কাৰণকেইটা শুদ্ধ নে অশুদ্ধ তোমালোকে এই অপশ্যন এ বি চি ডিৰ পৰা তোমালোকে ক'ব লাগিব এতিয়া চোৱা ইয়াত 20 নম্বৰ প্ৰশ্নটো হৈছে যে উক্তি এ বৰণ এবিধ কি হৈছে তোমালোকৰ ধাতু কল্প মানে মেটেলয়েড ওকে এতিয়া বৰণ কেৱল অধাতুৰ ধৰ্ম দেখুৱায় এতিয়া কোনটো শব্দ হ'ব উক্তি আৰু তোমালোকৰ উক্তিটো হ'ব নে হেৰি হ'ব এতিয়া ইয়াৰ কাৰণে তোমালোকৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন চি কিয় হ'ল অপশ্যন চি কিয় হ'ল কাৰণ এইটো কাৰেক্ট হয় মানে যোনটো আমাৰ উক্তিটো শুদ্ধ হয় কিন্তু যোনটো আমাক যুক্তিটো দিছে সেই যুক্তিটো অশুদ্ধ হয় সেইটো কাৰণে কি হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ নেক্সট তোমালোকৰ 21টো হ'ব 21টোত দিয়া আছে যে আয়নীয় যৌগ তুলাংকৰ গণনাংক উচ্চ এইটো তোমালোকৰ কি হয় তোমালোকৰ শুদ্ধ হয় নেক্সট তোমালোকৰ আয়নীয় যৌগবোৰ পানীত অদ্ৰৱণীয় এইটো অশুদ্ধ হয় মানে ইয়াতো কি হ'ব তোমালোকৰ অপশ্যন চি হ'ব ওকে নেক্সট তোমালোকৰ 22টোত চোৱা 22টোত কি দিয়া আছে যে মেগনেছিয়ামে ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া নকৰে এইটো ৰাইট হয় তোমালোকৰ হয় নাই এই যেটা কাৰেক্ট মেগনেছিয়াম এবিধ নিষ্ক্ৰিয় মৌলটো নহয় ই কেৱল পানীৰ লগতহে ঠাণ্ডা পানীৰ লগতহে হেৰি নকৰে বিক্ৰিয়া নকৰে সেইকাৰণে ইয়াতো কি হ'ব তোমালোকৰ অপশ্যন চি এতিয়া 23 যোনটো কুৱেশ্যন হয় 23টো চোৱা 23টো কি দিছে যে সৌৰতাপীয় যন্ত্ৰবিলাক কলা ৰঙৰ হয় ওকে আৰু যুক্তিটো দিছে কলা ৰঙৰ বস্তুবোৰ তাপ শোষণ কৰাৰ ক্ষেত্ৰত ভাল সেইবাবে উষ্ণতাৰ
উষ্ণতা দ্ৰুতিত বৃদ্ধি পায় ইয়াত হ'ব তোমালোকৰ ইয়াত চোৱা এইটো হৈছে ৰাইট আনচাৰ এ হ'ব কাৰণ কিয় কাৰণ এটো শুদ্ধ আৰু আৰটো শুদ্ধ কিন্তু আৰটোৱে এৰ শুদ্ধ ব্যাখ্যাটো ভুল হয় ইয়াৰ ওকে ইয়াৰ অপশ্যনটো হ'ব তোমালোকৰ অপশ্যন এ নেক্সট তোমালোকৰ 24 টো হয় ইয়াত কোৱেশ্চনটো দিছে যে ক্ল'ৰফৰ্মৰ সৈতে মানুহৰ পেটত পোৱা এক ধৰণৰ বেক্টেৰিয়াৰ দল ঠিক আছে নেক্সট তোমালোকৰ যুক্তিটো দিয়া হৈছে যে ইয়াত তোমালোকৰ পানীৰ ক্ল'ৰফৰ্মৰ উপস্থিতিয়ে ৰোগ সৃষ্টিকাৰী অণুজীৱবিলাকৰ দ্বাৰা দূষিত হোৱাটো সূচায় এতিয়া ইয়াৰ যোনটো ৰাইট আনচাৰটো হ'ব তোমালোকৰ অপশ্যন বি কাৰণ কিয় কাৰণ ইয়াত এ আৰু আৰ দুইটা কাৰেক্ট হয় কিন্তু যোনটো আৰটো হয় এ ব্যাখ্যাটো ভালদৰে কৰা নাই ঠিক আছে নেক্সট তোমালোকৰ যোনটো কুৱেশ্যন নম্বৰ 25 টো চোৱা এতিয়া কুৱেশ্যন নম্বৰ 25 টো দিয়া আছে যে অভিধানত থকা সৰু সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনে ধৰণৰ লেন্স ব্যৱহাৰ কৰিবা ইয়াৰ যোনটো কাৰেক্ট আনচাৰটো হ'ব তোমালোকৰ অপশ্যন সি এ কনভেক্স লেন্স এখন উত্তল লেন্স যাৰ ফ'কাছ দৈৰ্ঘ্যটো কিমান হ'ব তোমালোকৰ 5 সেন্টিমিটাৰ নেক্সট 26 নম্বৰ প্ৰশ্নটো চোৱা ইয়াত যে দিছে যে বাওঁফালৰ যোনটো পাৱাৰটো সেইটো দিয়া আছে ইমান 1.5 আৰু এইটো 2 এটা কৈছে যে এজন শিশুৱে চকু পৰীক্ষা কৰাৰ পিছত অপটিচিয়ান মানে চকুৰ ডাক্তৰজনে তেওঁৰ চশমাৰ বাবে তলত দিয়া লেন্সবোৰ নিৰ্ধাৰণ কৰিলে লেন্সখিনি এইকেইটা এতিয়া কোনটো মানে তেওঁৰ যদি পাৱাৰ সোঁফালৰ এইটো আৰু বাওঁফালৰ এইটো পাৱাৰ হয় আৰু তেওঁ কি হৈছে তোমালোকৰ চশমাখন মানে তোমালোকৰ ইমান পাৱাৰ দিলে এতিয়া এই যোনটো পাৱাৰটো দিলে এই পাৱাৰটো ভিত্তি কৰি আমি চাব লাগিব যে এই ল'ৰাজনৰ শিশুজনৰ বেমাৰটোনো কি হয় ইয়াৰ তোমালোকৰ কাৰেক্ট আনচাৰ হ'ব তোমালোকৰ অপশ্যন বি দৃষ্টিগ্ৰস্ততা মানে ঠিক আছে অপশ্যন এইটো হৈছে অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ নেক্সট তোমালোকৰ 27 কুৱেশ্যন ইয়াত চিত্ৰ দিয়া আছে এখন চিত্ৰ ইয়াত প্ৰতিহৰণাংকৰ মান উলিয়াব দিছে চিত্ৰখনত দেখুওৱা হৈছে যে এডাল ৰশ্মি এ মাধ্যমৰ পৰা বি মাধ্যমলৈ গৈছে এতিয়া এ মাধ্যম এৰ তুলনাত বিৰ প্ৰতিহৰণাংকৰ মান কিমান হ'ব আমাক উলিয়াব দিছে আৰু এই হৰণাংকৰ প্ৰতিহৰণাংকৰ অংকবিলাক সদায় অহা দেখা যায় সেইকাৰণে ভালদৰে এইটো পঢ়ি ল'বা ইয়াৰ যোনটো তোমালোকে কাৰেক্ট আনচাৰটো হ'ব এইটো অপশ্যন এ ওকে তো যদি ভালদৰে বুজি পোৱা নাই তেতিয়াহ'লে তোমালোকে ডেছক্ৰিপশ্যন বক্সত ডিটেইল আনচাৰৰ PDF টো পাই যাবা তাৰ পৰা তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা নেক্সট তোমালোকৰ 28 প্ৰশ্নটো এটা তোমালোকৰ হেৰি দিয়া আছে কুৱেশ্যন দিয়া যে এটা বৈদ্যুতিক বৰ্তনীত 40 ৱাট 60 ৱাট আৰু 100 ৱাটৰ মানৰ তিনিটা ইনকেণ্ডেঞ্চেণ্ট বাল্ব ইনকেণ্ডেঞ্চেণ্ট মানে কি আছে ইনকেণ্ডেঞ্চেণ্ট বাল্ব ক্ৰমে ABC একে বৈদ্যুতিক উৎসৰ সৈতে সমান্তৰালভাৱে সংযোগ হৈ আছে হা তলত দিয়া কোনটো অৱস্থাই সাম্ভাব্যভাৱে দেখা দিব এতিয়া চোৱা ইয়াতে যে সমান্তৰালভাৱে যিহেতু ই সংযোগ হৈ আছে সেইটো কাৰণে যোনটো আমাৰ যোনটো কাৰেক্ট আনচাৰ হ'ব 28ৰ সেইটো হ'ব তোমালোকৰ অপশ্যন সি যে যোনটো বাল্ব বিৰ উজ্জ্বলতাটো বাল্ব 8 বেছি হ'ব ওকে নেক্সট তোমালোকৰ কুৱেশ্যন নম্বৰ 29 টো চোৱা 29 ত দিয়া আছে যে পশ্চিম দিশলৈ উৎক্ষেপিত ধনাত্মক আধানেৰে আহিত কণা এটা আলফা কণা যাক আমি কওঁ চুম্বক ক্ষেত্ৰৰ এখনত উত্তৰৰ পৰা দক্ষিণৰ বিচ্যুত কৰা হ'ল এতিয়া চুম্বক ক্ষেত্ৰখনৰ দিশটো তোমালোকে উলিয়াবলৈ কি কৰিব লাগিব তোমালোকে যোনটো আমাৰ ৰাইট হেণ্ড বুঢ়া আঙুলিৰ যোনটো সোঁহাতৰ বুঢ়া আঙুলিৰ সূত্ৰ সেইটো লগাব লাগিব তোমালোকে গম পাইছা সেইটো লগাই আমি 29ৰ আনচাৰটো কিমান পাম আমি পাম বি ডি ওপৰৰ ফালে হ'ব তলৰৱাৰ্ড আপৱাৰ্ড ঠিক আছে নেক্সট তোমালোকৰ 30 নম্বৰ প্ৰশ্নটো হৈছে যে এজন ছাত্ৰই পৰীক্ষা এটা কৰি চিত্ৰত দেখুওৱাৰ দৰে R1 R2 আৰু R3 ৰুটভাৱে নাইক্ৰম তাৰৰ তিনিটাৰ নমুনা VI মানে এইটো কি কাৰ কথা কৈছে তোমালোকৰ যোনটো অমৰ সূত্ৰটো কথা কৈছে ইয়াত কোনটো সত্য উলিয়াব দিছে এনেকুৱা তোমালোকৰ আজিকালি এই লেখ থকা মানে গ্ৰাফ থকা এলকে কুৱেশ্যনবিলাক বহুত আহে ঠিক আছে 2024 চনৰ পৰা এইবিলাক বহুত আহিবলগীয়া আছে কাৰণ তোমালোকে ভালদৰে এইকেইটা বস্তু চাই যাবা যোনটো 30 নম্বৰ যোনটো ৰাইট আনচাৰটো হ'ব তোমালোকৰ অপশ্যন ডি ঠিক আছে R3 R2 আৰু R1 নেক্সট তোমালোকৰ 31 যোনটো কুৱেশ্যন 31 কুৱেশ্যনটো কৈছে যে তলৰ জৈৱ গেছৰ উৎপাদনৰ লগত জড়িত স্তৰবোৰ দিয়া ঠিক আছে ইয়াৰ যোনটো কাৰেক্ট আনচাৰটো হ'ব তোমালোকৰ এই কিতাপৰ পৰাই আছে সেইটো হৈছে তোমালোকৰ অপশ্যন চি যে প্ৰথম 1 3 তাৰপৰা তোমালোকৰ 2 তাৰপৰা 4 নেক্সট তোমালোকৰ 32 প্ৰশ্নটো চোৱা 32 নম্বৰ প্ৰশ্নটো যে প্ৰাণীৰ সঞ্চয়ৰ প্ৰাচীন পদ্ধতিত এৰিছ কোন ৰাজ্যত প্ৰচলিত ডাইৰেক্ট তোমালোকৰ প্ৰশ্ন কিতাপৰ পৰা দিয়া হৈছে এইটো হৈছে তোমালোকৰ অপশ্যন বি
তামিলনাডু। নেক্সট তোমালোকৰ 33 প্ৰশ্নটো চাওঁ, যদি এটা ৰোধৰ মাজেৰে চালিত প্ৰবাহ 100% বৃদ্ধি কৰা হয়, উষ্ণতাটো স্থিৰ থাকিলে তেন্তে অপচয় হোৱা শক্তিৰ মানটো কিমান হ'ব? অ'কে, 100% যদি হয় তেতিয়াহ'লে কিমান হ'ব? 3 গুণ হ'ব, মানে 300% তোমালোকৰ যোনটো পাৱাৰটো মানে শক্তিটো হ'ব, অপচয় হ'ব। কিয়? কাৰণ যোনটো আমি এটা সূত্ৰ পাইছিলোঁ যে পি ডাইৰেক্টলি প্ৰপৰ্চনেল টু দ্য আই স্কোৱাৰ, ঠিক আছে? ইয়াৰ পৰা আমি বস্তুটো পালোঁ। নেক্সট তোমাৰ 34 প্ৰশ্নটো চোৱা। 34 প্ৰশ্নটো কৈছে যে তলৰ বাক্যসমূহ বিবেচনা কৰা। খাদ্য শৃংখলৰ প্ৰতি স্তৰত পৌষ্টিক স্তৰ বুলি কোৱা হয়। অ'কে, নেক্সট বিয়োজকসকলে জটিল যৌগবিলাকৰ বিয়োজন ঘটাই সৰল অজৈব পদাৰ্থলৈ পৰিৱৰ্তন কৰি মাটিৰ লগত মিহলি কৰি দিয়ে। অ'কে, নেক্সট খাদ্য শৃংখলত পৌষ্টিক স্তৰসমূহ নিম্ন স্তৰৰ পৰা উচ্চ স্তৰলৈ শক্তি স্তৰলৈ বৃদ্ধি পায়। বিভিন্ন শৃংখলৰ মাজত থকা সংযোগে খাদ্য জাল গঠন কৰে। এতিয়া ইয়াত এই 4টাৰ ভিতৰত কোনকেইটা শুদ্ধ আমাক ক'ব কৈছে। ইয়াৰ যোনটো তোমালোকৰ কাৰেক্ট আনচাৰ হ'ব সেইটো হ'ব অপশ্যন বি 1, 2 আৰু 4। 3টো ইয়াত অশুদ্ধ হ'ব। নেক্সট তোমালোকৰ 35 নম্বৰ যোনটো প্ৰশ্ন, তাত কি দিয়া হৈছে যে এটা পৰিৱেশ তন্ত্ৰত শক্তিৰ প্ৰবাহ অনুসৰি তলত দিয়াবোৰ সজোৱা। ইয়াত এইখিনি সজাব লাগে। ইয়াৰ যোনটো কাৰেক্ট আনচাৰটো হ'ব তোমালোকৰ 35ৰ, সেইটো হৈছে তোমালোকৰ কুৱেশ্যন, এইটো অপশ্যন নম্বৰ চি। নেক্সট তোমালোকৰ 36, ইয়াত তোমালোকৰ এইবিলাক স্তম্ভ এ আৰু স্তম্ভ বিটো লগাব দিছে। ইয়াৰ যোনটো কাৰেক্ট আনচাৰটো হ'ব তোমালোকৰ 36ৰ, সেইটো হ'ব তোমালোকৰ অপশ্যন এ, ঠিক আছে? নেক্সট 37 প্ৰশ্নটো চোৱা। 37 প্ৰশ্নটো কৈছে যে এটা অৱতল দাপোনৰ ৰশ্মি চিত্ৰত যদি এটা ৰশ্মি ভাঁজ কেন্দ্ৰৰ মাজেৰে পাৰ হয় ৰশ্মিৰ প্ৰতিফলনৰ দিশ দিছেনে? এইটো ডাইৰেক্ট প্ৰশ্ন আহিছে কিতাপৰ পৰা, এইখিনি বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে? এতিয়া যোনটো যদি ভাঁজ কেন্দ্ৰৰ মাজেৰে যদি যায় তেতিয়াহ'লে কি হ'ব? ই ভাঁজ কেন্দ্ৰৰ মাজেৰেই পাৰ হৈ যাব। সেইকাৰণে অপশ্যন কি হ'ব তোমালোকৰ? অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ। নেক্সট 38 প্ৰশ্নটো হৈছে যে চকুৰ কোনটো অংশই চকুত প্ৰৱেশ কৰা পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে? এইটো তোমালোকৰ কি হ'ব? অপশ্যন এ তোমালোকৰ চকুৰ পোহৰৰ হয়, তেতিয়াহ'লে ই হ'ব কি তোমালোকৰ? আইৰিছ হ'ব, ঠিক আছে? ই তোমালোকৰ কৰ্ণিয়াই নিয়ন্ত্ৰণ নকৰে জাষ্ট, কিন্তু আইৰিছে কি কয়? আইৰিছটো সৰু ডাঙৰ হৈ পিনি ই পোহৰৰ মাত্ৰাটো নিয়ন্ত্ৰণ কৰে। 39 নম্বৰৰ যোনটো হয় কুৱেশ্যন ইয়াত চোৱা। তলৰ চিত্ৰত এক্স আৰু ৱাই হৈছে বগা পোহৰৰ বৰ্ণালীৰ অন্তিম দুটা ৰং, ঠিক আছে? এইটো মানে ভিপ জিঅ'ৰ যোনটো আছিলে তোমালোকৰ ভিপ জিঅ'ৰ যে আছিলে যে সেই তাৰ পৰা ৱাইৰ ৰংটোৱে নিম্নলিখিত কোনটো প্ৰতিনিধিত্ব কৰিছে? এতিয়া ৱাইৰ ৰংটো কি হয় সেইটো আমাক উলিয়াব দিছে। ইয়াৰ যোনটো কাৰেক্ট আনচাৰটো হ'ব 39ৰ, সেইটো হ'ব অপশ্যন এ, ঠিক আছে? মানে নীলা। নেক্সট তোমালোকৰ 40 নম্বৰ প্ৰশ্নটো চোৱা। এটা বৈদ্যুত পৰিবাহী তাঁৰ এডালৰ লগত সম্বন্ধিত চৌম্বক ক্ষেত্ৰখনৰ তলত দিয়া কোনটো নক্সাই সঠিক নিৰূপণ কৰিছে? ইয়াতো তোমালোকে যোনখিনি তোমালোকৰ সূত্ৰকেইটা সেই সূত্ৰকেইটা জানিব লাগিব, ঠিক আছে? তেতিয়া তোমালোকে ধুনীয়াকৈ কৰিব পাৰিবা। ইয়াৰ যোনটো ৰাইট আনচাৰটো হ'ব তোমালোকৰ অপশ্যন ডি। নেক্সট তোমালোক 41 প্ৰশ্নটো চোৱা। ছলেনয়ডৰ ভিতৰত ছলেনয়ডৰ প্ৰশ্ন এটা নহয়, এটা আহে দেই, এইটো বহুত ইম্পৰ্টেণ্ট। ভিতৰত চুম্বকীয় ক্ষেত্ৰখনৰ তলৰ কোনটো চুম্বকৰ দৰে হয়? তাহলে এইটো কোনটো হ'ব তোমালোকৰ? দণ্ড চুম্বকৰ দৰে। ডাইৰেক্ট কিতাপৰ পৰা দিয়া হৈছে এইটো বস্তুটো তোমালোকৰ। এতিয়া চোৱা 42 প্ৰশ্নটো চোৱা। 42 প্ৰশ্নটো চোৱা, ওজনৰ স্তৰ ক্ষয় হ'লে কি হয়? কি হ'ব? এইটো হ'ব তোমালোকৰ অপশ্যন চি। অ'কে, নেক্সট তোমালোকৰ 43টো চোৱা। 43টো কৈছে যে তলৰ কোনটো বনাঞ্চলৰ লগত জড়িত থকা এক অংশীদাৰ নহয় বুলি কৈছে, ঠিক আছে? ইয়াত হ'ব তোমালোকৰ ফাৰ্মাৰ, ঠিক আছে? নেক্সট তোমালোকৰ যোনটো 44 নম্বৰ প্ৰশ্নটো হৈছে যে নিউক্লিয় বিভাজন হৈছে কি হয়? ই হৈছে তোমালোকৰ এটা ডাঙৰ নিউক্লিয়াছ দুটা সৰু নিউক্লিয়াছৰ বিভাজন হোৱা প্ৰক্ৰিয়া, ঠিক আছে? অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ। নেক্সট 45 লাষ্ট কুৱেশ্যনটো চাওঁ। চিপকো মুভমেণ্ট কেতিয়া আৰম্ভ হৈছিলে? ক'ত মানে কোন ঠাইৰ পৰা আৰম্ভ হৈছিলে? সেইটো হৈছে তোমালোকৰ ৰেনী গাঁও গাৰৱাল, হিমাচল প্ৰদেশত আছে, ঠিক আছে? আশা কৰিছোঁ তোমালোকে সকলো বুজি পালা। এইখিনি কিবা ডাউট থাকিলে আমাক জনালেই হ'ল। তোমালোকে আমাক টেলিগ্ৰামত মেছেজ কৰিব পাৰা, ঠিক আছে? আৰু এইখিনি বাকীখিনি প্ৰশ্ন তোমালোকে ডেছক্ৰিপশ্যন বক্সত ডেছক্ৰিপশ্যন বক্সত ডাউনলোড কৰা লিংকটো পাই যাবা, টেনশ্যন নল'বা। তোমালোকে সকলো চলিউশ্যন পাই যাবা। জাষ্ট তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগৰখিনিক শ্বেয়াৰ কৰিবা, ঠিক আছে? আৰু ভালদৰে পঢ়িবা। আৰু এইখিনি হৈছে আমাৰ কণ্টেক্ট ডিটেইলছ। আমাৰ টেলিগ্ৰাম চেনেলত তোমালোকে জইন হৈ ল'ব পাৰা আৰু ইউটিউবটো আমাৰ ছাবস্ক্ৰাইব কৰিবা প্লিজ, তেতিয়াহে আমি গ্ৰ' হ'ব পাৰিম, ঠিক আছে?
এতিয়া আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ কিবা ডাউট থাকিলে আমাক জনালে হ'ব থেংক ইউ